5খন চেলাইন দিছে আৰু কালি আমাৰ খুব ভাল হ'ল যে কালি আমি উত্তৰ অৱস্থিত প্ৰদূষণ যোৱা ঠাইটোভাৱে পাতিছোঁ তাত আমি দুয়োগৰাকী কৰ্মচাৰী প্ৰথমবাৰৰ বাবে নহয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ ৰাধাকান্ত সন্দিকৈ ভৱনত বা ইয়াতো প্ৰতি বছৰতে আজি 9 ছেপ্টেম্বৰ তাৰিখে চন্দ্ৰকান্ত ইন্দ্ৰকান্ত দিৱস উদযাপন কৰি আহিছে আৰু আজি দিনটোত পবিত্ৰ দিন হিচাপে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ে এই দিনটো উদযাপন কৰে আৰু আমাৰ কাৰ্যকালত যিহেতু এইবাৰ অসম সাহিত্য সভাৰ মাননীয় সভাপতি বসন্ত কুমাৰ গোস্বামী যোৰহাটৰ মাননীয় প্ৰধান সম্পাদক যোৰহাটৰ লগতে আমিও ইয়াতে আছোঁ গতিকে সকলো মিলি আমি ভাবিলোঁ যে যিটো ভৱনত ৰাধাকান্ত সন্দিকৈদেৱৰ আৱক্ষ মূৰ্তি আছে যিটো ভৱনত এয়া চন্দ্ৰকান্ত তলত এয়া ইন্দ্ৰকান্ত তেওঁলোকৰ পূৰ্ণাবয়ব ইয়াত প্ৰতিচ্ছবি আছে তাতেই আমি আজি সৰ্বপ্ৰথম প্ৰাৰ্থনা পাতি আজিৰ দিনটো উদযাপন ধন্যবাদ প্ৰথমতে আপোনাক আপুনি অন্তত আহি এই ঐতিহ্যমণ্ডিত চন্দ্ৰকান্ত ভ্ৰমণলৈ আহি আজি ইন্দ্ৰকান্ত চন্দ্ৰকান্তৰ স্মৃতি দিৱসৰ এই কাৰ্যসূচী প্ৰচাৰ কৰাৰ বাবে আপোনাক প্ৰথমে ধন্যবাদ জনাইছোঁ আচলতে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় আৰু যোৰহাট সাহিত্য সভাৰ যৌথ উদ্যোগত আজিৰ দিনটোত আমি প্ৰতি বছৰে ইন্দ্ৰকান্ত চন্দ্ৰকান্তৰ স্মৃতি দিৱস পাতি আহিছোঁ আৰু আজি আমাৰ খুব ভাল লগা কথা হ'ল যে আমি আজি ইয়াত বাইবেল পাঠ কৰিলোঁ কীৰ্তন পাঠ কৰিলোঁ ঘোষা পাঠ কৰিলোঁ তাই প্ৰাৰ্থনা কৰিলোঁ ইত্যাদি বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰ মাজেৰে আমি এই স্মৃতি দিৱস উদযাপন কৰিলোঁ আৰু ইয়াত আপুনি দেখিছে যে বিভিন্ন প্ৰতিনিধি আছে বিভিন্ন অনুষ্ঠানৰ প্ৰতিনিধি আহিছে আৰু প্ৰতিনিধি আহি পেলাই আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে কিন্তু আমি আৰু এটা কথা আপোনালোকক জনাওঁ যে আমি এই চন্দ্ৰকান্ত সন্দিকৈ ঐতিহ্য ভৱনৰ কিছু প্ৰচাৰ আমি যদি নৱপ্ৰজন্মৰ মাজত কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ এই কাৰ্যসূচী পতাৰ কোনো অৰ্থ নাথাকিব গতিকে পৰৱৰ্তী পৰ্যায়ত আমি এনেধৰণৰ কাৰ্যসূচী আমি নতুন প্ৰজন্মৰ যিসকল প্ৰতিনিধি আমি তেওঁলোকক অন্তৰ্ভুক্ত কৰিম ধন্যবাদ